নমস্কাৰ লৈছো অন্য খবৰ লক্ষীপুৰৰে গৌৰৱ কঢ়িয়াইছে কাংকান গাঁৱৰ ডিম্পল কামানে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ 85 স্থানত দখল ডিম্পল কামানলৈ সহস্ৰাধিক লোকে জনালে উষ্ম আদৰণি 2019 চনৰ অসম লোকসেৱা আয়োগৰ 85 স্থানত উত্তীৰ্ণ ডিম্পল কামানক আজি লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰ উষ্ম আদৰণি জনায় প্ৰায় 3 কিলোমিটাৰ পথত মিছিং ছাত্ৰ সংগঠন TMPK সদস্যসকলে ডিম্পল কামানক মটৰচাইকেল গাড়ীৰ লগত আদৰণি কৰি নাৰায়ণপুৰৰ পানবাৰী কাংকান গাঁৱৰ বাসভৱনত অনুষ্ঠিতকৈ অঞ্চলটোৰ বিভিন্ন দল সংগঠনে অনুষ্ঠান প্ৰতিষ্ঠানে গামোচা ফুলৰ থোপাৰে ডিম্পল কামানক আদৰণি জনোৱাৰ লগতে তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে আজি আপোনাৰ আমি এটা সুখবৰ শুনিবলৈ পালো যে আপুনি লোকসেৱা আয়োগত আপুনি এটা সুখ্যাতি পাছ কৰিছে আৰু আমাৰ বিশেষকৈ আমাৰ নাৰায়ণপুৰ অঞ্চলৰ এটা গৌৰৱ আহিছে আৰু এই ক্ষেত্ৰত আপুনি মিচিং জনগোষ্ঠী হিচাপে আমি প্ৰথমতে ওয়েলকাম আপোনাক জনাইছোঁ আমাৰ চেনেলৰ যোগেদি আৰু এই সম্পৰ্কত আপোনাৰ অনুভৱ সম্পৰ্কে অকণমান কওকচোন বা আপুনি ভৱিষ্যতলৈ কি আপুনি কৰিম বুলি ভাবিছে এইটো SCSৰ মানে পোষ্টটো পায় ফাৰ্ষ্ট অফ অল মই ইমান এক্সপেক্ট কৰা নাছিলোঁ যদিও মানে এটা এক্সপেক্ট কৰি আছিলোঁ কিবা এটা পোষ্টত হ'লেও পাম কিন্তু SCSৰ পোষ্টত বুলি অকণমানো এক্সপেক্ট কৰা নাছিলোঁ চ' মই বহুত এক্সাইটেড নাৰ্ভাছো হয় কিন্তু আশা কৰোঁ কি মানে মই এতিয়া ট্ৰেইনিঙৰ পাছত আৰু ভালকৈ শিকি লৈ আৰু মই কণ্ট্ৰিবিউট কৰিব পাৰিম ভালকৈ নিজৰ যিমান টেলেণ্ট আছে মই যিমানখিনি কৰিব পাৰোঁ ভালকৈ ছ'চাইটিটোক যাতে মই ছাৰ্ভ কৰিব পাৰোঁ অতিশয় আনন্দিত যিটো কাম বাপেকে কৰিব নোৱাৰিলে সেইটো কাম জীয়েকে কৰাৰ কাৰণে মই তাইলৈ যথেষ্ট ধন্যবাদ বহুত ধন্যবাদ আৰু মইতো 5 টাইমছ SCS পাছ কৰি মই পোৱা নাছিলোঁ এতিয়া মানে নিকা প্ৰশাসন হোৱাৰ কাৰণে নিকা চৰকাৰ হোৱাৰ কাৰণে যতদূৰ সম্ভৱ সেইটো সম্ভৱ হৈছে আদাৰৱাইজ মানে হয়তো তাইকো পইচা ডিমাণ্ড কৰিলেহেঁতেন গতিকে আজি এই সুন্দৰ পৰিৱেশ মানে চৰকাৰে ক্ৰিয়েট কৰিছে আৰু এই সুন্দৰ পৰিৱেশত নতুন নতুন টেলেণ্ট ওলাই আহি থাকিব আৰু এতিয়াৰ পৰা যদি এনেকৈ যদি হয় তেতিয়াহ'লে নিশ্চয় অসমৰ উন্নতি হ'ব কাৰণ প্ৰশাসনিক বিষয়াসকলে অসমৰ উন্নতি সাধন কৰিব পাৰে আমোলাসকলে অন্য নোৱাৰেতো গতিকে মই আশা কৰিছোঁ তাইও ভাল ছাৰ্ভিচ দিব বিশেষকৈ মানে প্ৰশাসনিক নিকা প্ৰশাসনিক এটা বাতাবৰণ ক্ৰিয়েট কৰিবলৈ তাই চেষ্টা কৰিব আৰু পাৰিব বুলি মই ভাবোঁ আৰু তাইক মানে মোৰ আশা পূৰণ কৰি দিয়াৰ কাৰণে তাইলৈ মোৰ বহুত ধন্যবাদ থাকিল মানে জীয়েক যদিও থেংক ইউ ধন্যবাদ আজি ডিম্পলৰ যিটো কৃতকাৰ্যতা সেই কৃতকাৰ্যতাৰ কাৰণে তেখেতৰ মাক বাপেককে প্ৰমুখ্য কৰি আমিও ওচৰৰে হিতাকাংক্ষী হিচাপে তাইৰ প্ৰতি বহুত আনন্দ পাইছোঁ আৰু ভৱিষ্যতৰ কাৰণে ভৱিষ্যত উজ্জ্বল কামনা আৰু কৰিছোঁ আৰু যাতে তাতকৈ বেছি হৈ যাওক আৰু কেঁচা মাটিৰ গোন্ধেৰে জন্ম হোৱা ডিম্পল আজি সঁচাকৈয়ে তাইৰ জীৱনৰ যিটো আশা আকাংক্ষা সেইখিনি সম্পূৰ্ণ কৰিছে অকল ডিম্পলৰ কাৰণে বুলিয়ে নহয় মাক বাপেকৰ পৰিয়ালৰ জাতিটোৰ স্থানীয় সকলোৰে কাৰণে এটা গৌৰৱ এটা কঢ়িয়াই অনাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ নিউজ টাইমলৈ মোৰ নমস্কাৰ জনালোঁ আৰু আজি অনুষ্ঠানত মই সকলোকে দেখা পাই আনন্দিত হৈছোঁ আৰু মোৰ অনুভৱ মানে প্ৰথমতে মই ভগৱানকে বহুত প্ৰাৰ্থনা কৰিছোঁ যে সমাজত ভৱিষ্যতে তাই ভাল পাৰদৰ্শিতা দেখুৱাই তাই কাৰ্যকাল পাৰ কৰিব পৰাকৈ আৰু মই সদায় ভগৱানৰ ওচৰত ৰাতিপুৱা গধূলাৰ উপৰিও স্কুল টাইমতো মই তাইৰ কাৰণে সকলোটি সন্তানৰ ওপৰত মানে প্ৰাৰ্থনা কৰাৰ উপৰিও মই স্কুল টাইমত যেতিয়া মানে ছাত্ৰ ছাত্ৰীৰ লগত প্ৰাৰ্থনা কৰোঁ তাই শুভকামনা কৰি সদায় ভৱিষ্যত যাতে তাই এটা সুস্থ দেহাৰে সমাজৰ প্ৰতিষ্ঠিত হ'ব পৰাকৈ ভগৱানে শক্তি দিয়ক বুলি মই শক্তি খুজিছিলোঁ আৰু ভগৱানে সেইমতে মোক আজি দিলে সেইখিনি আৰু দিয়াৰ কাৰণে মই ইমানেই আনন্দিত মোৰ আনন্দত মানে সীমাহীন নাই বুলিয়ে মই কৈছোঁ আমাৰ মাজত আৰু এগৰাকী বিশিষ্ট ব্যক্তি আছে পেঞ্চনৰ সন্থাৰ সম্পাদক কীৰ্তি দলে আছে আপোনাক অকণমান আজি ডিম্পল কামানৰ যে আজি সুখ্যাতি হৈছে এই সন্দৰ্ভত আপুনি কি মন্তব্য আগবঢ়াব
থেংক ইউ চেনেল মই এনেকুৱা পোৱা নাছিলোঁ মই বৰ্তা হয় যি কি নহওক মই আজি এনেকুৱা ভাল লাগিছে এইটো কৰা হিৰে পোৱা যেন লাগিছে আমাৰ এই অঞ্চলত মিচিং সমাজত এনেকুৱা কৰ্মচাৰী বা এনেকুৱা কৃতকাৰ্যতা হোৱা এতিয়ালৈকে আমি দেখিবলৈ পোৱা নাছিলোঁ এতিয়া পাই মোৰ চকু পানী ওলাইছে ভৱিষ্যতে আৰু পাম বুলি আশা ৰাখিছোঁ যাই কি নহওক আমাৰ এৰিয়া মিচিং সমাজত বা দেউৰী যি সমাজেই নহওক আজি আমাৰ মোৰ চোতালৰ পৰা এজনে এছে অফিচাৰ পোৱাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা ধন্যবাদ মোৰ কাৰণে এটা বহুত শুভ দিন বুলি মই ভাবি লৈছোঁ ডিম্পল কামনে যেতিয়া ৰিজাল্ট পাইছোঁ মই আনন্দতে বহুত চকু পানী দিয়া তাই সঁচাকৈ এজনী যে সু নাগৰিক হ'ল আজি আমাৰ জাতিটো বুলি কোৱা নাই মই এটা কাষ্টটো লৈ লোৱা নাই গোটেই অসমৰ এগৰাকী যে সু নাগৰিক হিচাপে দেখা দি আমাক আনন্দ দিছে সেইকাৰণে মই তাৰ কাৰণে বহুত আশীৰ্বাদ দিছোঁ আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভুৱে যে ইমানখিনি তাইক আগবঢ়াই নিলে তাইক দিলে প্ৰথমতে মই ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ তাইক মই সৰুৰ পৰাই চিনি পাইছিলোঁ তাই সামতিত পঢ়িছিলে পঢ়ি প্ৰায় তাই মোৰ ঘৰলৈ আহি মোৰ ঘৰত ভাত খায় কেতিয়াবা ঠাণ্ডা ভাতো খায় কেতিয়াবা গৰম ভাতো খায় তেতিয়া তাইক মই সুধোঁ কথাবিলাক প্ৰশ্ন উত্তৰ দিয়ে আৰু শিক্ষকো মোক কৈছিলে আপোনাক কি লাগে মই বোলো নাতি হয় মোৰ নিজৰ ভাগিন ছোৱালী মানে সন্তান তেতিয়া কৈছে ছোৱালীজনী এদিন হ'বগৈ কিবা এটা তাই বৰ স্মাৰ্ট ছোৱালী যেনেকৈ কথা সুধোঁ তেনেকৈ উত্তৰ দি বুলি মোক শিক্ষকে কয় গতিকে সেইটো কথাই যে আজি মই পালোঁ দেখা পালোঁ তাৰ কাৰণে মই নথৈ সুখী হৈছোঁ আৰু মই আশা ৰাখিছোঁ ডিম্পল কামানে যাতে আজি জাতিটোক লৈ যে যিটো গৌৰৱ কঢ়িয়ালে আৰু যে মই সেইটো ক'বলৈ ভাষা নাই তথাপিও আমাৰ অসমৰ এগৰাকী সু নাগৰিক হিচাপে থিয় দি ভৱিষ্যতে ভাল কাম কৰিবলৈ মই আশা ৰাখিছোঁ আৰু যাতে এটা আমাৰ সমাজৰ পৰা যে বোকাত পদুম ফুল উপজাগতে উপজিলে সেইকাৰণে মই বহুত ধন্যবাদ দিছোঁ আৰু হয় আজি আপোনাৰ